নমস্কাৰ। দিছপুৰত 41 প্ৰাৰ্থীক নিযুক্তি পত্ৰ 97,495লৈ বৃদ্ধি নিযুক্তি 5 বছৰ 1.5 লাখ যুৱক যুৱতীক চাকৰি দিব চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা 1 লাখ নিযুক্তিৰ চৰকাৰী চাকৰি যি অবিৰত যাত্ৰা সেই যাত্ৰাৰ আৰু এখোজ আগুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসভা ভৱনত হোৱা এক অনুষ্ঠানত শিক্ষা বিভাগৰ অধীনত 41 গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰে। গতিকে 1 লাখ নিযুক্তিৰ যি প্ৰক্ৰিয়া সি আগবাঢ়িছে আৰু ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত প্ৰদান কৰা নিযুক্তিৰ সংখ্যা সৰ্বমুঠ 97,495লৈ বৃদ্ধি পালে। ইফালে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰাটো এইবাৰ এক ডাঙৰ প্ৰত্যাহ্বান বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰে। কাৰণ পৰীক্ষাত এটা বিষয়ত 11 লাখে পৰীক্ষা দিব। আগতে অসম চৰকাৰৰ এনে ডাঙৰ পৰীক্ষা পতাৰ অভিজ্ঞতা নাই। মেট্ৰিক পৰীক্ষাতো সৰ্বাধিক 5 লাখ পৰীক্ষাৰ্থীয়েহে পৰীক্ষাত বহে। দেশৰ ভিতৰতে কেৱল উত্তৰ প্ৰদেশত 18 লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ পৰীক্ষা পাতিছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে স্বচ্ছতাৰে হোৱা নিযুক্তিৰ ফলত বৃদ্ধি হোৱা আস্থা আৰু এইবাৰ পৰীক্ষাৰ মাচুল নোলোৱাৰ বাবে বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে আবেদন জনাইছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে নিগেটিভ মাৰ্ক থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আজি নিযুক্তি প্ৰাপ্তসকলৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 22 গৰাকী প্ৰাৰ্থীক অনুকম্পামূলক নিযুক্তি, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত অনা কাৰিকৰী পাঠ্যক্ৰমৰ 11 গৰাকী সহকাৰী অধ্যাপক তথা এগৰাকী গ্ৰন্থাগাৰিকৈ মুঠ 12 গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত 7 গৰাকী প্ৰাৰ্থীক ডায়েটৰ প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ স্বচ্ছতা আৰু মেধাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বানৰ কথা তেখেতে উল্লেখ কৰি কয় যে মেধাৰ ভিত্তিত হোৱা নিযুক্তিসমূহ এক আস্থা আৰু বিশ্বাসৰ পৰিৱেশ ৰাজ্যত গঢ়ি তুলিছে। তেখেতে কয় যে ৰাজনৈতিকভাৱে নিযুক্তি কৰাটো অতি সহজ, কিন্তু বৰ্তমান ৰাজ্য চৰকাৰখনে 97,495টা পদত সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰি সদিচ্ছাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ লগতে সদৰি কৰে যে 15 আগষ্টত ৰাজ্য চৰকাৰে পুনৰ 1000 যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ পদক্ষেপ লৈছে। আনহাতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ খান্দ নাথাকি ৰাজ্য চৰকাৰখনে 5 বছৰীয়া কাৰ্যকালত ভিতৰত 1.5 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে বুলি তেখেতে এই নিযুক্তিপ্ৰাপ্তসকলৰ অনুষ্ঠানত ঘোষণা কৰে। আজি নিযুক্তিপ্ৰাপ্তসকলক নিষ্ঠা আৰু পবিত্ৰতাৰে নিজ বৃত্তিত সৈতে জড়িত হৈ পৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ লগতে কয় যে শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে ক্ৰীড়া সংস্কৃতি আদি ক্ষেত্ৰতো সকলোৱে আগবাঢ়ি যোৱা উচিত। আজিলৈ আহোঁ।